নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল নিকুঞ্জ আপডেট লৈ আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছো অসমৰ এটা অতি গুৰুত্বপূৰ্ণ আঁচনিৰ বিষয়ে এই আঁচনিখন হৈছে CMAAA 3.0 চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিৰ জৰিয়তে অসমৰ বহু যুৱক যুৱতীয়ে নিজৰ ব্যৱসায় আৰম্ভ কৰাৰ সুযোগ পাব যদি আপুনি এই আঁচনিটোৰ বাবে আবেদন কৰিব বিচাৰে তেন্তে এই ভিডিঅ'টো শেষলৈ চাই থাকিব কাৰণ এই ভিডিঅ'টোত মই আপোনালোকক সম্পূৰ্ণ তথ্য জনাম CMAAA 3.0 কি বয়স সীমা শিক্ষাগত যোগ্যতা কি ডকুমেণ্ট লাগিব অনলাইন আবেদন কেনেকৈ কৰিব আৰু অন্যান্য গুৰুত্বপূৰ্ণ তথ্য CMAAA 3.0 কি বন্ধুসকল CMAAA এৰ সম্পূৰ্ণ নাম হৈছে চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম আঁচনি এইটো হৈছে অসমৰ চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ আঁচনি এই আঁচনিখনৰ মূল উদ্দেশ্য হৈছে অসমৰ যুৱক যুৱতীসকল আত্মনিৰ্ভৰশীল কৰি তোলা অৰ্থাৎ চাকৰি বিচাৰি ফুৰাৰ পৰিৱৰ্তে নিজৰ ব্যৱসায় আৰম্ভ কৰিবলৈ চৰকাৰে সহায় আগবঢ়াব এই আঁচনিখনৰ জৰিয়তে চৰকাৰে আৰ্থিক সহায় প্ৰদান কৰে যাতে নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে CMAAA 3.0 মূল লক্ষ্য কি এই আঁচনিখনৰ মূল লক্ষ্য হৈছে অসমৰ শিক্ষিত আৰু অশিক্ষিত যুৱক যুৱতীসকলক স্বনিয়োজিত কৰা নিজৰ ব্যৱসায় আৰম্ভ কৰাৰ সুযোগ দিয়া নতুন উদ্যোগ সৃষ্টি কৰা আৰু অসমৰ অৰ্থনীতি শক্তিশালী কৰা এজ লিমিট এতিয়া আমি জানো বয়স সীমা CMAAA 3.0 আঁচনিৰ বাবে আবেদন কৰিবলৈ প্ৰাৰ্থীৰ বয়স 28 বছৰৰ পৰা 45 বছৰৰ ভিতৰত থাকিব লাগিব অৰ্থাৎ 28 বছৰৰ পৰা তলৰ বা 45 বছৰৰ ওপৰৰ কোনো প্ৰাৰ্থীয়ে আবেদন কৰিব নোৱাৰিব সেয়েহে আবেদন কৰাৰ আগতে নিজৰ বয়স ঠিককৈ মিলাই ল'ব এডুকেশ্যনেল চাৰ্টিফিকেট বা কোৱালিফিকেশ্যন এতিয়া আহক শিক্ষাগত যোগ্যতাৰ বিষয়ে জানো এই আঁচনিৰ বাবে আবেদন কৰিবলৈ ন্যূনতম শিক্ষাগত যোগ্যতা হৈছে মিনিমাম 10 পাছ অৰ্থাৎ যিসকল প্ৰাৰ্থীয়ে দশম শ্ৰেণী উত্তীৰ্ণ হৈছে তেওঁলোকে আবেদন কৰিবলৈ পাৰিব অৱশ্য হায়াৰ ছেকেণ্ডাৰী বা গ্ৰেজুৱেশ্যন কৰা প্ৰাৰ্থীসকলেও আবেদন কৰিব পাৰিব এই আঁচনিটোৰ বাবে আবেদন কৰিব পাৰিব অসমৰ স্থায়ী বাসিন্দাসকল যুৱক যুৱতী যিসকলে নিজৰ ব্যৱসায় আৰম্ভ কৰিব বিচাৰে যিসকলৰ বয়স 28 বছৰৰ পৰা 45 বছৰৰ ভিতৰত আৰু যিসকল ন্যূনতম দশম শ্ৰেণী উত্তীৰ্ণ ৰিকুৱাৰ্ড ডকুমেণ্টছ এতিয়া আমি চাম আবেদন কৰাৰ সময়ত কি ডকুমেণ্ট লাগিব CMAAA 3.0 আবেদন কৰাৰ সময়ত সাধাৰণতে এই ডকুমেণ্ট লাগিব আধাৰ কাৰ্ড পেন কাৰ্ড এডুকেশ্যনেল চাৰ্টিফিকেট ৰেচিডেন্স চাৰ্টিফিকেট বেংক পাছবুক পাছপোৰ্ট সাইজ ফটো মোবাইল নাম্বাৰ এই সকলো ডকুমেণ্ট আগতে ৰেডি কৰি ৰাখিলে আবেদন কৰাৰ সহজ হ'ব অনলাইন এপ্লাই প্ৰচেছ এতিয়া আহক জানো অনলাইন আবেদন কেনেকৈ কৰিব প্ৰথমে আপোনালোকে অফিচিয়েল ৱেবছাইটত যাব লাগিব তাৰ পিছত ৰেজিষ্ট্ৰেচন অপচনটোত ক্লিক কৰিব লাগিব তাৰ পিছত নিজৰ নাম মোবাইল নম্বৰ আৰু অন্যান্য তথ্য ভৰাই ৰেজিষ্ট্ৰেচন সম্পূৰ্ণ কৰিব লাগিব ৰেজিষ্ট্ৰেচন সম্পূৰ্ণ হোৱাৰ পিছত লগইন কৰিব লাগিব তাৰ পিছত অনলাইন এপ্লাই ফৰ্মটো খুলিব ফৰ্মটোত নিজৰ ব্যক্তিগত তথ্য শিক্ষাগত তথ্য আৰু অন্যান্য তথ্য সঠিককৈ ভৰাব লাগিব তাৰ পিছত সকলো ডকুমেণ্ট আপলোড কৰিব লাগিব শেষত সকলো তথ্য ভালদৰে চাই কৰি সাবমিট কৰিব লাগিব বন্ধুসকল আবেদন কৰাৰ সময়ত সকলো তথ্য সঠিককৈ ভৰাব ভুল তথ্য দিলে আবেদন বাতিল হোৱাৰ সম্ভাৱনা থাকে আৰু আবেদন কৰাৰ আগতে অফিচিয়েল নটিফিকেশ্যন ভালদৰে পঢ়ি ল'ব বন্ধুসকল CMAAA 3.0 হৈছে অসমৰ যুৱক যুৱতীসকলৰ বাবে এটা অতি ভাল সুযোগ যদি আপুনি নিজৰ ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেন্তে এই আঁচনিখনৰ বাবে নিশ্চয় আবেদন কৰিব যদি আপুনি এই ধৰণৰ নতুন চাকৰি আঁচনি আৰু গুৰুত্বপূৰ্ণ আপডেট নিয়মিত পাব বিচাৰে তেন্তে আমাৰ চেনেল নিকুঞ্জ আপডেট সাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আজিৰ বাবে এইটোৱে আকৌ নতুন ভিডিঅ' লৈ অতি সোনকালে লগ পাম ধন্যবাদ